হয় বিভাগীয় অৱহেলাৰ বাবে বৰ্তমান জুহি খহি যোৱাৰ উপক্ৰম হৈছে চিপাঝাৰৰ দুনিত থকা হস্ত তাঁত প্ৰশিক্ষণ কেন্দ্ৰ। আমি কেন্দ্ৰটোত বৰ্তমান উপস্থিত আছোঁ। অঞ্চলটোৰ শিপিনীসকলক আগুৱাই নিবৰ বাবে হস্ত তাঁত শিল্পক এক অনন্য মাত্ৰা প্ৰদান কৰাৰ বাবে এই দুনিত 1990 চনতে স্থাপন হৈছিলে এই কেন্দ্ৰটো। আৰু বৰ্তমান এই কেন্দ্ৰটোৰ এনেকুৱা অৱস্থা হৈছে, বৰ্তমান বিদ্যুৎ নাই। আজি 20 বছৰ ধৰি ইয়াতে বিদ্যুৎ সংযোগ নাই অনাময়ৰ ব্যৱস্থা, পানীৰ অৱস্থা। ইয়াত যিসকল কৰ্মচাৰী আছে তেওঁলোকে এক প্ৰকাৰ দুৰ্ভোগ ভুগি আছে। বৰ্তমানে যিসকল প্ৰশিক্ষাৰ্থী আছে এই কেন্দ্ৰটোত তেওঁলোকো নাহে উৎকট গৰমৰ বাবে। মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াত এক পৰিৱেশ। হস্ত তাঁত বস্ত্ৰ আৰু ৰেচম বিভাগৰ দৰে এটা ব্যয়গুম বিভাগৰ অধীনত স্থাপন কৰা এটা কেন্দ্ৰৰ বৰ্তমান এই দুৰ্দশাৰ ছবি। কেতিয়াৰ পৰা নাই ইয়াত কাৰেণ্ট? কাৰেণ্টত আজি 15 বছৰমান হ'ল। আগত কাৰেণ্ট আছিলে, কিন্তু যেতিয়া ট্ৰেন্সমিটাৰবিলাক প্ৰাইভেট হৈ গ'ল তেতিয়া তেওঁলোকে নথিপত্ৰ নাপায় কানেকশ্যনটো কাটি দিছে। তেতিয়াৰ পৰা নাই। বিভাগক জনাইছে নে? বিভাগক জনোৱা হৈছে। তেওঁলোকে যোগাযোগ কৰিছে, চাইছে, যোগাযোগ কৰিছে। তাৰপিছত কি হৈ আছে আমি গম নাপাওঁ। পানীৰ ব্যৱস্থা নাই। পানীৰ ব্যৱস্থা নাই। পানীৰ ব্যৱস্থা এতিয়ালৈ আজি 15 বছৰ হ'লে পানী আৰু কাৰেণ্টৰ একেলগে নোহোৱা হৈছে। এতিয়া ইয়াত প্ৰশিক্ষাৰ্থী কিমান আছে? 15 জনী আছে। 15 জনী। তেওঁলোকৰ মাজে বাটলৈ আহে, কিন্তু গৰমৰ কাৰণে তেওঁলোক নাহে। পানী নাই, খাবৰ কাৰণেও পানী নাই, ভৰি হাত ধুবৰ কাৰণেও পানী নাই। সেইকাৰণে তেওঁলোকে আহিব অলপ অসুবিধা পায়। আন এগৰাকী কৰ্মচাৰী আছে। আপোনালোকৰ বাইদেউ কৰ্মচাৰী কিমান আছে? আমি 5 জন আছোঁ। 5 জন। আপোনালোক আহেনে? মই আহোঁ বাৰু, তেওঁলোক আহে। 5 জন মানে এতিয়া 4 জন, এজন মানে ট্ৰেন্সফাৰ হৈছে, প্ৰমোশ্যন হৈছে। আমি 4 জন আছোঁ। কি সমস্যাত ভুগি আছে আপুনি? আমি এতিয়া মানে বিশেষকৈ পানীৰ ব্যৱস্থাটো নাই, অনাময় নাই, তাৰপিছতে বিজুলী হেৰিটো নাই। আমি বহুত অসুবিধা পাইছোঁ থাকিবৰ কাৰণে। কেতিয়াবা ওলাই গৈ গছৰ তলত বহোঁ। পৰীক্ষাৰ্থীবিলাক আহে, তেওঁলোকেও আহিব নোৱাৰে। আহে যদিও মানে গৰমত থাকিব নোৱাৰি বাহিৰত বহি থাকি গুচি যায়। সেইকাৰণে প্ৰশিক্ষাৰ্থীসকল বিশেষকৈ মহিলাই আহে। হয়, মহিলাই আহে। 15 জনী মহিলা আছে। পুনৰ দেখুৱাইছোঁ আমি ইয়াৰে যিবোৰ দৰ্জা খিৰিকী আছে প্ৰায় একদম জৰাজীৰ্ণ অৱস্থা। ভাগি ছিগি গৈছে, কিবা কৰি ওলমি আছে ইয়াত। এইবোৰ ভাঙি ছিগি গৈছে তক্তাৰ দৰ্জাৰ পাত্তা। আৰু যদিও ফেন কেইখন লগোৱা আছে, এই ফেন নুঘূৰে। কিয়নো আজি 15-20 বছৰ ধৰি ইয়াত বিজুলী সংযোগেই নাই। এনেকুৱা ধৰণে চলি আছে এটা অসম চৰকাৰৰ ব্যয়গুম বিভাগৰ অধীনত দুনিত স্থাপন হোৱা হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰটো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।